ঐ খগেন পিছফালে ঘূৰিছা চালা সি আকৌ উঠিলে ভূত দেখো এইটো ভূত পলা সোনকালে পলোৱাক নহ'লে নেলুডালে শিলডাল ছিঙি পেলাব আমাক ৰাম বিহাৰীয়ে। চালা ৰাম বিহাৰী এইটোৰো প্ৰথম এবাৰ দেখিলো দেই। বিয়ে ৰ'ব লাহে লাহে যাওক নহ'লে মোৰ জাঙিয়া পেণ্টটো খুলি গৈছে নহয়। আপুনি জাঙিয়া খুলিবৰ কথা কৈছে? ৰাম বিহাৰী চেহেৰাটো চাই পিনে মোৰ ফেফাত পানী জমি গৈছে নহয়, ফাটু ফাটু হ'ব আছিলে। অলপৰ কাৰণেহে বাচিলোঁ, ফাটিলে বাপেকে মৰিলোহেঁতেন তাতে। বিয়ে চাওকচোন আহিছেনে কেনেবাকে পিছফালে। নাই ব'লক আমি সোনকালে চেলেঙৰ ঘৰলৈ যাওঁ, গৈ পিনে তাহাঁতক কথাবোৰ ক'ব লাগিব নহয়। ব'লক বিয়ে। যোৱাই দৰ্জাটো সোনকালে মেলাও, আমি আহি পালোঁ নহয়। আপোনালোক আহক ভিতৰলৈ সোমাই আহক। আৰু আপোনালোক যে ইমান দিন নাছিলে ইয়াত, ক'তনো গৈছিলে? নক'বা যোৱাই, ফুলেশ্বৰে উৰি ফুৰা গাড়ী এখন বনাইছিলে নহয়, তাৰ গাড়ীখন ফুৰিব গৈছিলোঁ আৰু তাতে ব্লাষ্ট হৈ থাকিলে খগেনৰ লগত কাজিয়া লাগি। সেইবোৰ কথা গম পাওঁ বাৰু, ফেচেকাই ক'লে আহি পিনে। শুনা আৰু কথা আছে নহয়, ৰাম বিহাৰী তাত আমাৰ লগত ফুৰিব গৈছিলে নহয়, তাতে তাক ভূত এটা পাই গ'ল বোলে, ৰাস্তাত ক'ৰবাত ভূত দেখিলে। এতিয়া অহাৰ পিছত আকৌ আমি মাল খাব গৈছোঁ, একেলগে মাল খাব বহিছোঁ, তাৰ গাত দেখো একদম ভূত সোমাই আহিছে, যিটো ৰূপ ধৰিলে পকক ফালি দিয়া নিচিনা ৰূপ ধৰিছে একেবাৰে। কি ক'লে? ৰাম বিহাৰী গাত ভূত সোমাই আহিছে? চেলেং যিটো ৰূপ ধৰিছে একেবাৰে মাল চাল এৰি পিনেহে পলালো আমি ইয়াত। ভূত বুলিহে চোৰ ডকাইত থলে তাতে টাঙোন মাৰি মাথা ফালি পেলালোহেঁতেন। ভূতৰ লগত নোৱাৰিম নহয়, নেলুডাল ছিঙি পেলাব ধৰি পিনে। সেইকাৰণে বোলো ভাবিলো চেলেঙে ঘৰলৈ যাওঁ নেকি, কিবা উপায় পাওঁ বুলি। উপায় কিবা ওলাব লাগিব। এটা উপায় আছে নহয়, টিলিঙা বাবা আছে নহয়, টিলিঙা বাবাৰ ওচৰত লৈ গ'লে ভাল হ'ব নেকি ৰাম বিহাৰী, তাকেই লৈ যাম বুলি ভাবিছোঁ। টিলিঙা বাবাৰ কথা পাহৰিয়ে গৈছিলোঁ নহয় মই। অল ইজ ৱেল, টিলিঙা বাবা ইজ হিয়েৰ, তাৰ ওচৰত কথা কৈছা ন যোৱাই? হয় তাৰ কথাই কৈ আছোঁ। তাত লৈ গ'লে সি একেবাৰে ভাল হৈ যাব নহয়, ভূতৰ ৰজাহে টিলিঙা বাবা। বৈ তেনেহ'লে তাতে লৈ যাওঁ, ৰাম বিহাৰী গাত কোনটো ভূত সোমাইছে চাওঁচোন, একদম ওলাই পিনে টাঙোল মাৰি দিম পকতে। যি কৰা সোনকালে কৰিব লাগে নহয়, আমাক যিটো ৰূপ দেখাই ভয় দেখাইছে, বেলেগ কোনোবা হ'লে হাত ফেলতেই হৈ যাব। তেনেহ'লে আমি ফুলেশ্বৰক ফোন এটা কৰি জনাই দিব লাগে ন, নহ'লে ফুলেশ্বৰতো অকলে থাকে ন ৰাতি ঘৰত, কেনেবাকৈ তাৰ ঘৰত যদি গৈ পাই যায় তাই ভয়তে কিবা কিবি হৈ যাব নহয়, তাক ফোন এটা কৰি দিওঁ ন। কৈ দে নহ'লে আমি বুলিহে বাচিলোঁ, মাল খাইছোঁ বুলি সি নেবাচে নহয়, হাত পেলতে হৈ যাব কেনেবাকে। এতিয়ানো তাক ক'ত বিচাৰি ফুৰিম, যদি পাই যাওঁ কেনেবাকে তেনেহ'লে লৈ যাম আৰু টিলিঙা বাবাৰ ওচৰত ন। ঠিকেই কৈছে বিয়ৈ, ৰাম বিহাৰী যিটো চেহেৰা দেখাইছিলে চেলেং ফুলেশ্বৰক ফোন কৰি আগতে জনাই দিয়ে এতিয়াই। হেল্ল' ফুলেশ্বৰ। কওক চেলেংকাই। বোলে ৰাম বিহাৰী গাত ভূত সোমাইছে নহয়, ককাহঁতৰ লগত বোলে মাল খাব গৈছে একেলগে, পুৰা বোলে যিটো চেহেৰা দেখাইছে পলাই আহিলে নহয় আমাৰ ঘৰলৈকে। কি ক'লে? ৰাম বিহাৰী গাত ভূত সোমালে নেকি? মইতো দেখাতো নাই, কিন্তু ককাহঁতে যিটো কৈছে সঁচা যেনে পাইছোঁ নহয় মই। নাই তোমাক ফোন কৰিছোঁ বোলো জনাই দিওঁ, তুমি ৰাতি আকৌ অকলে থাকা নহয়, কেনেবাকৈ যদি তোমাৰ ঘৰত গৈ পাই যায় নহয়, আকৌ ভয়তে তুমি কিবা কিবি হৈ যাবা বুলি জনাই দিওঁ আগতে। সেইবোৰ কথা আপুনি চিন্তা নকৰিব, মই একদম অকল ঘৰত বিন্দাছ থাকোঁ নহয়, আহিলে আহিব, একদম একে বক্সিঙৰ মুখ চুখ ভাঙি পেলাম। সেইটো নকৰিবা, ৰাম বিহাৰী গাত একো ভুল নাই নহয়, তাৰ গাত ভূতটো মাৰিছে বুলি উল্টা পুল্টা কৰিবই আৰু। নাই চেলেংকাই, ৰাম বিহাৰীক নেমাৰো নহয়, সেই ভূতটোৰ কথাই কৈছোঁ। ৰাম বিহাৰী গাৰ পৰা ওলাই পিনে একদম ঘুচিয়াই গৈছে মুখ ভাঙি পেলাম নহয়। হ'ব দিয়া তেনেহ'লে, সাৱধানে থাকিবা, আৰু ৰাম বিহাৰী যদি তোমালোকৰ ঘৰলৈ আহে আৰু ফোন এটা কৰি জনাবা, আমি এইকেইটা যাম নহয়। ঠিক আছে হ'ব। কাকো নেৰু বাপেকে চবকে কাটি তেজ খাম। ফুলেশ্বৰকাই দৰ্জাটো মেলকচোন। এইটো চোন ৰাম বিহাৰী হয়, ৰাম বিহাৰী মাত যেনে লাগিছে। ইমান ৰাতি মোৰ লগত কি কাৰণে লগ কৰিব আহিছে? ৰাম বিহাৰী, ৰাতিখন কি কাৰণে লগ কৰিব আহিলা মোৰ লগত? ফুলেশ্বৰ দা দৰ্জাটো খোলকচোন, কথা আছে নহয় আপোনাৰ লগত, দৰকাৰী কথা। দিনতে চেলেংকাহঁতে ফোন কৰি মোক কৈছে নহয়, ৰাম বিহাৰী গাত বোলে ভূত সোমাইছিলে, কিজানি আকৌ এই ভূতটোৱে আহিছে নেকি তাৰ গাত সোমাই পিনে, ঠিক নাই নহয়। যি হ'ব দেখা যাব, দৰ্জাটো খুলি দিওঁ, ভূত হয় নে কি হয় পিছত গম পোৱা যাব নহয়।
যদি ভূত হয় বাপেকে এক মুকুতা মাৰি ইয়াতে বেহুচ কৰাই থৈ দিম। অ' ৰবা ৰবা, খুলি আছোঁ। অ' খোলক খোলক, সোনকালে খোলক, বাহিৰত ভয় লাগিছে নহয় মোৰ। অঁ কি হ'ল কোৱা, ইমান ৰাতিখনত যে মোৰ লগত লগ কৰিব আহিলা? নহয় ফুলেশ্বৰ কাৰ ঘৰত থাকি থাকি অকলে ভাল লগা নাই নহয়, বোলো আপোনালোকক লগ কৰি আহোঁ। আনকালেতো ৰাতি তুমি লগ কৰিব নাহা মোৰ লগত, আজিনো কি হ'ল? এনেই মন গৈছে আহি গ'লোঁ আৰু আপোনাক লগ কৰিবলৈ। পিছে বেয়া নাপালে পানী এগিলাচ খুৱাব নেকি? পানী পিয়া বহুত জোৰছে লাগিছে নহয়। ৰ'বা আনি আছোঁ এতিয়া, ইয়াতে ৰখি থাকা। ভূত ভুচুমীয়া পক্ষী পলাই ইয়াৰ পৰা, নহ'লে মোৰ নেলুডাল ফালি পেলাব ৰামবিহাৰী চাকে। ক'ত যাওঁ, তোক কাটি পিনে তেজ খাম। অ' চেলেংকাই দৰ্জাটো সোনকালে মেলক, যিটো ভয় লাগিছে সোনকালে মেলক। আইঐ আজিকালি অসমীয়া ৰিলছবোৰ কি চাবি একদম পকৰ দাঙি দাঙি নাচে নহয়। এইটো যে পাখি ৰাজবংশী না কি হয়, যিটো ডান্স মাৰে ঠাণ্ডাটো গৰম উঠাই দিয়ে একেবাৰে। এই ৰিলছ বহুত চালো দে, ৰাতি 12টাই বাজিলে। ঐ বাটুৱা বৈ মুতি আহিম। নাই পাপা মই নাযাওঁ, মোৰ পেচাব লগা নাই নহয়, তুমি যোৱা, তুমি মুতি আহা গৈ পিনে। তেনেহ'লে শুই থাক তই, তোৰ যদি মুতিব লগা নাই মই মুতি আহোঁ। পিছত আকৌ যাম বুলি নকবি আকৌ, যিটো ঠাণ্ডা পৰিছে মই বাৰে বাৰে যাব নাই। পিছত আকৌ মই বুকুত গছক মাৰিহে ধৰিম যাম বুলি ক'লে। আইঐ যিটো ঠাণ্ডা, বাহিৰত ওলাবই নোৱাৰি একেবাৰে। সোনকালে মুতো আৰু ভিতৰত গৈ শুই থকাই ভাল। চুম্মা চুম্মা দে দে, চুম্মা চুম্মা দে দে চুম্মা। অ' খগেন কাই কি কৰি আছে? চাল্লা তই দেখা নাই মুতি আছো যে, বাপুৰৰ মূৰটো কৰিছো দেখিছ নেকি? তই দেখা নাই বাহিৰত ঠাণ্ডাখনত মুতি আছো যে চিগাৰেট খাই খাই? আৰু তই ৰাতিখনত যে আমাৰ ঘৰ ওচৰত আহি কি কাৰণে মুৰ্গী চুৰ্গী পাইছ নেকি? নাই খগেন কাই ফুৰিব আহিছোঁ। তই ভালে ভালে কবি না কি কৰিব আহিছ? হয় খগেন, তোক কাটি কাটি খাম এতিয়া। ঐ তোৰ নাম নাজানো, তই মোক কাটিবি? বাপেৰে তোক পকৰত চালা চিগাৰেটটো লগাই দিম এতিয়া ৰহ। মোৰ পিছে পিছে নাহিবি, তোক জিন্দা মাৰি দিম। চালা এই ল, এতিয়া গম পাবি নহয় পকৰত যেতিয়া জুইটো লাগে কেনেকে লাগে। চালা মোৰ ঘৰত চুৰ কৰিব আহিবি, আকৌ চালা মোক ডাঙৰ ডাঙৰ কথা পাতি মোক কাটি খাবি। বাপেৰে তোক নাম যে নাজানো। মোক এৰি দে, মোক যাব দে। শুই থাক ইয়াত ঠাণ্ডাখনত, যেতিয়া কপনি উঠিব নহয় গম পাবি, শিয়াল কুকুৰকেইটাই টানি লৈ যাব নহয়, তোৰ চুৰি কৰা ধান্দা চব ওলাই যাব। খগেন পিছফালে ঘূৰিছা। চালা সি আকৌ উঠিলে। ভূত দেখো, এইটো ভূত, পলা পলা। মোৰ ওচৰলে সোনকালে ওলাই কাটি কাটি খাম। এই বেটুৱা বাহিৰ চাহিৰ নাযাবি দেই, যিটো ভূত এটা দেখিলো নহয় একদম পকৰত ফালি পঠালে মোক। কি ক'লা পাপা, ভূত দেখিলা তুমি? হয় নকবি আৰু ৰামবিহাৰী ৰূপ ধৰি আহিছে, মোক যিটো ভয় দেখালে চালা বাপেৰ জনা মই বাহিৰ নাযাওঁ দে মই। হয় ৰামবিহাৰী ৰূপ ধৰি মোক ভয় দেখাবিছে। যিটো ৰূপ দেখিলো মই বাপেৰ জনম চানা বাহিৰত মুতিব নাযাওঁ, ঘৰতে চৰি এটা লৈ আহিম, চৰি এটাই মুতিম আৰু। বাটুৱা বাহিৰত যদি কোনো মাতে নহয় একদম নাযাবি আকৌ দেই, নাকত একদম সোপা লগা শুই থাক। কালিকে দেখা যাব, কালি কি কৰিলে ভাল হ'ব। কালি চেলেঙৰ ঘৰলৈ যাম নহয়, চেলেঙৰ ঘৰটো সুধিব লাগিব ৰামবিহাৰী বা কি হয় ভূত ওলাইছে আমাৰ গাঁৱত। যিটো ভয় লাগিছে কম্বলটো উৰি লওক, নাক চাক ঢাকি লৈ একেবাৰে।